হৰ হৰ মহাদেৱ। বন্ধুসকল, মহাশিৱৰাত্ৰি হ'ল ভগৱান শিৱৰ এক মহান উৎসৱ। মই জনা কেইটামান শিৱ পূজাৰ বিধি আৰু আধ্যাত্মিক দিশৰ বিষয়ে আপোনালোককো আজি কওঁ বুলি ভাবিলোঁ। পৌৰাণিক কাহিনী মতে মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিৰ দিনা পালন কৰা হয়। এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহৰ দিন হিচাপে গণ্য কৰা হয়। ইমানেই নহয়, এই দিনটোত শিৱলিংগৰ আৱিৰ্ভাৱ হৈছিল বুলি ধৰ্মীয় বিশ্বাস আছে। বিশ্বাস অনুসাৰে এই পবিত্ৰ দিনটোত শিৱ উপাসনা কৰিলে পাপ মুক্তি আৰু মুক্তি লাভ কৰা হয়। শিৱৰাত্ৰিৰ দিনা ভক্তসকল উপবাসে থাকে আৰু শিৱলিংগত গংগাজল, দুগ্ধ দধি মধু ঘিউ আৰু বেলপাত অৰ্পণ কৰা হয়। ৰাতি জাগৰণ কৰি শিৱ ভজন, শিৱ কীৰ্তন, শিৱ পুৰাণ পাঠ কৰাৰ লগতে যজ্ঞ কৰা হয় আৰু লগতে ওম নমঃ শিৱায় জপো কৰা হয়। এই পবিত্ৰ দিনটোত ধ্যান আৰু সাধনা কৰিলে আধ্যাত্মিক শক্তি লাভ কৰা হয়। শিৱ পূজাৰে নকাৰাত্মক শক্তি দূৰ কৰা হয় আৰু জীৱনৰ সুখ শান্তি পূৰ্ণ হিচাপে লাভ কৰিব পৰা হয়। বিশ্বাস অনুসাৰে শিৱৰাত্ৰিৰ দিনা যোনে ৰাতি জাগৰণ কৰে তেওঁ ওপৰত শিৱৰ পৰা আশীৰ্বাদ সদায় থাকে। হৰ হৰ মহাদেৱ উচ্চাৰণ কৰিলে সুখ শান্তি লাভ হয় বুলি কোৱা হয়। বিশ্বাস অনুসাৰে শুদ্ধ হৃদয়ে শিৱ বাবাক যদি পূজে, লাগিলে আপুনি যিয়ে নিদিয়ক তাতে শিৱ বাবা সন্তুষ্ট হয়। ভোলে বাবাই সকলোৰে মংগল কৰক, সকলোৰে ওপৰত আশীৰ্বাদ বিৰাজ কৰক। সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে মনৰ আশাবোৰ ভোলে বাবাই পূৰণ কৰক। সকলোৰে শান্তি হওক, মংগল হওক। বন্ধুসকল, মোৰ এই ভিডিঅ'টোত অজানিতে ক'ৰবাত ভুল হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰিব। আৰু মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।